গণৰাজ্য দিৱসত আমন্ত্ৰণ জনোৱা হৈছে পাকিস্তানৰ নাগৰিকক। এই খবৰৰ পিছতেই পাকিস্তান চৰকাৰৰ মাজত চাঞ্চল্য, কাৰণ বিশেষ দিনটোতে প্ৰদান কৰা হ'ব বিশেষ সন্মান। পাকিস্তানৰ নাগৰিক আসিফলৈ ভাৰত চৰকাৰে প্ৰদান কৰিব বিশেষ সন্মান। প্ৰদান কৰা হ'ব জীৱন ৰক্ষক বঁটা। ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে আসিফ বছিৰক। আসিফক কিয় প্ৰদান কৰা হ'ব এই বঁটা জানেনে? সমাগত গণৰাজ্য দিৱসটিক লৈ তৎপৰতা বাঢ়িছে ভাৰত চৰকাৰৰ লগতে ভাৰতীয়ৰ মাজত। ইয়াৰ মাজতে ভাৰত চৰকাৰে লৈছে এক সিদ্ধান্ত। গণৰাজ্য দিৱসৰ দিনটোতে পাকিস্তানৰ এগৰাকী নাগৰিকক প্ৰদান কৰিব জীৱন ৰক্ষক বঁটা। এই পাকিস্তানৰ নাগৰিকজনৰ নাম হৈছে আসিফ বছিৰ। আসিফ বছিৰক এই বঁটা প্ৰদান কৰাৰ আঁৰত আছে এটা ডাঙৰ কাহিনী। যোৱা বছৰ ছৌদি আৰবত হজৰ বাবে গৈছিল বিশ্বৰ বহু দেশৰ বহু হাজাৰ হাজাৰ যাত্ৰী, য'ত অংশগ্ৰহণ কৰিছিল ভাৰতৰো বহু যাত্ৰী। সেই সময়ত প্ৰচণ্ড গৰমে দহিছিল হজ যাত্ৰীসকলক। এই গৰমৰ বাবে বিশ্বৰ বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। ইয়াৰে ভাৰতৰো বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰভাৱে স্বাস্থ্য অৱনতি হৈছিল, যিখিনি সময়ত আসিফ বছিৰে 44 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিছিল, আৰু ইয়াৰে ভিতৰত ভাৰতৰ আছিল 24 গৰাকী লোক। অচেতন হৈ পৰা 24 গৰাকী ভাৰতীয় লোকক নিজৰ কান্ধত উঠাই নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে আসিফক অসাধাৰণ মানৱ সেৱা বুলি স্বীকৃতি দিছে। সেয়েহে 2025 বৰ্ষৰ 26 জানুৱাৰীৰ দিনটোতে ভাৰত ৰক্ষক বঁটা গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে আসিফক। ভাৰত চৰকাৰৰ এই পদক্ষেপৰ পাছতে আসিফক লৈ দৃষ্টি নিবদ্ধ হৈছে পাকিস্তান চৰকাৰৰ, যাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়েও আসিফ বছিৰৰ বিষয়ে অধিক জানিবলৈ ইচ্ছুক প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি। গণৰাজ্য দিৱসত আমন্ত্ৰণ জনোৱা হৈছে পাকিস্তানৰ নাগৰিকক। এই খবৰৰ পিছতেই পাকিস্তান চৰকাৰৰ মাজত চাঞ্চল্য, কাৰণ বিশেষ দিনটোতে প্ৰদান কৰা হ'ব বিশেষ সন্মান। পাকিস্তানৰ নাগৰিক আসিফলৈ ভাৰত চৰকাৰে প্ৰদান কৰিব বিশেষ সন্মান। প্ৰদান কৰা হ'ব জীৱন ৰক্ষক বঁটা। ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে আসিফ বছিৰক। আসিফক কিয় প্ৰদান কৰা হ'ব এই বঁটা জানেনে? সমাগত গণৰাজ্য দিৱসটিক লৈ তৎপৰতা বাঢ়িছে ভাৰত চৰকাৰৰ লগতে ভাৰতীয়ৰ মাজত। ইয়াৰ মাজতে ভাৰত চৰকাৰে লৈছে এক সিদ্ধান্ত। গণৰাজ্য দিৱসৰ দিনটোতে পাকিস্তানৰ এগৰাকী নাগৰিকক প্ৰদান কৰিব জীৱন ৰক্ষক বঁটা। এই পাকিস্তানৰ নাগৰিকজনৰ নাম হৈছে আসিফ বছিৰ। আসিফ বছিৰক এই বঁটা প্ৰদান কৰাৰ আঁৰত আছে এটা ডাঙৰ কাহিনী। যোৱা বছৰ ছৌদি আৰবত হজৰ বাবে গৈছিল বিশ্বৰ বহু দেশৰ বহু হাজাৰ হাজাৰ যাত্ৰী, য'ত অংশগ্ৰহণ কৰিছিল ভাৰতৰো বহু যাত্ৰী। সেই সময়ত প্ৰচণ্ড গৰমে দহিছিল হজ যাত্ৰীসকলক। এই গৰমৰ বাবে বিশ্বৰ বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। ইয়াৰে ভাৰতৰো বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰভাৱে স্বাস্থ্য অৱনতি হৈছিল, যিখিনি সময়ত আসিফ বছিৰে 44 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিছিল, আৰু ইয়াৰে ভিতৰত ভাৰতৰ আছিল 24 গৰাকী লোক। অচেতন হৈ পৰা 24 গৰাকী ভাৰতীয় লোকক নিজৰ কান্ধত উঠাই নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে আসিফক অসাধাৰণ মানৱ সেৱা বুলি স্বীকৃতি দিছে। সেয়েহে 2025 বৰ্ষৰ 26 জানুৱাৰীৰ দিনটোতে ভাৰত ৰক্ষক বঁটা গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে আসিফক। ভাৰত চৰকাৰৰ এই পদক্ষেপৰ পাছতে আসিফক লৈ দৃষ্টি নিবদ্ধ হৈছে পাকিস্তান চৰকাৰৰ, যাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়েও আসিফ বছিৰৰ বিষয়ে অধিক জানিবলৈ ইচ্ছুক প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।